দিয়াৰ আগত এবাৰো নাভাবিলি নে শুন? তই এইবোৰ কি কৈ আছ? মই একো বুজা নাই। তই ক'ত বুজিবি এতিয়া? তই মোৰ কথা বুজা হলে আজি ঘৰ এৰি যাব নোখোজিলি হয়। শুন, তই কেনেকৈ ভাবিলি ঘৰ এৰি যোৱাৰ কথা? তই আমাক এৰি থাকিব পাৰিবি? মোৰ উপায় নাই, মই পাৰিবই লাগিব। বাহ, ইমান ডাঙৰ মানুহ হলি তই? বিয়া পাতি আমাক নলগা হল? তেনেকুৱা কথা নহয় বা। তই জানো মই কিয় যাব ওলাইছো? নাজানো। যিবোৰ কথাই আমাৰ ঘৰখন ভাঙিব পাৰে, আমাৰ ভাই ভনীৰ মৰমত বিভেদ আনিব পাৰে, তেনেকুৱা কথা মই মোৰ মূৰত সোমাব নিদিওঁ। তই কিয় মূৰত সোমাইছ? তোৰ মনত নাই মা ঢুকোৱাৰ পিছত তই কি কথা দিছিলি মোক? তই কৈছিলি নে নাই, যি সমস্যা নহওক কিয় আমি একেলগে যুঁজিম, আমি ইজনে আনজনৰ সাৰথি হ'ম। তই সকলো পাহৰিলি। তই কিয় সলনি হৈছ শুন? পৰিস্থিতিয়ে সলনি কৰাইছে মোৰ চিন্তা। তোৰ যন্ত্ৰণা, মনৰ কষ্টই মোৰ কথা সলনি কৰিবলৈ বাধ্য কৰাইছে মোক। তই জানো মই তোক কষ্টত চাব নোৱাৰো, আৰু মোৰ কাৰণে তোৰ বিজয়দাৰ লগত সম্পৰ্ক শেষ হোৱাটো, সেইটো মই চাব নোৱাৰো কেতিয়াও। সেইকাৰণে মই তহঁতক কৈছো, মোক যাবলৈ দে, বাধা নিদিবি। শেষ বুলি ক'লেই শেষ হৈ নাযায় খুন্দা। মৰম ভাল পোৱা এইবোৰ কি বালিঘৰ নেকি? এনেকৈ পানী আহি উটুৱাই লৈ গুচি যাব আৰু একো চিনচাপ নাথাকিব? এই যে শেষ বুলি ভাবো, আচলতে প্ৰতিটো শেষতে থাকে এটা নতুন আৰম্ভণি। আমাৰ পৰিবাৰ জীৱনতো চাগে ভাল কিবা হ'বৰ বাবেই এইবোৰ হৈছে। পৰিবা আৰু বিজয়দাৰ বিয়া হ'বই। মোৰ ভাগ্যত যদি বিজয়ৰ লগত বিয়া আছে, বিয়া হ'বই। তাৰ বাবে তই ঘৰ এৰি যোৱাৰ প্ৰয়োজন নাই। তই কি ভাব তই গুচি গলে মই হাঁহি হাঁহি বিয়া হ'ম? কেতিয়াও নহওঁ। তই এনেকৈ আকুৰগুজ নহবিচোন। তোৰ এই সৰল অন্তৰখন বিজয়দাৰ মাকে বুজি নাপায়। সঁচাকৈ বিয়া ভাঙি দিব তেওঁ। মোক যদি এতিয়ালৈ বুজিয়ে নাপায়, মৰম কেনেকৈ কৰিব? আৰু বিজয় যদি এতিয়াই মাকক কথা বুজাব নোৱাৰে, পিছলৈ কি কৰিব? তেওঁতো জানে মই কেনেকুৱা। মোৰ তেওঁৰ ওপৰতহে খং উঠিছে। বা, তই বিজয়দাৰ ওপৰত খং নকৰিবিচোন। তোমাৰ পৰা আঁতৰত থকাটো মোৰ কাৰণে কিমান কঠিন মই জানো। তথাপি উপায় নাই, মই বাধ্য।